2025 চনৰ মোহন বাইৰা স্মাৰক বঁটা নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ আলিয়াৰ নাৰায়ণ গাঁৱৰ বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ আগবঢ়োৱা হৈছে। আজি নলবাৰী শ্বহীদ ভৱনত এক সংবাদমেল যোগে ঘোষণা কৰে এই বঁটাৰ কথা। সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদ, জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত, উপদেষ্টা গুণজ্যোতি পাঠক, অক্ষয় ডেকা আৰু নলবাৰী জিলা উন্নতি সভাৰ সভাপতি সোমেশ্বৰ তালুকদাৰ উপস্থিত থকা আজিৰ সংবাদমেলত কয় যে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই 2009 চনৰ পৰা সংস্কৃতিৰ পথাৰখনৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা কৃষ্টি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীসকলক সন্মান প্ৰদান কৰিব। অসমৰ কৃষ্টি সংস্কৃতি সাহিত্যলৈ যিসকল ব্যক্তিয়ে নীৰৱে নিৰবিচ্ছিন্নভাৱে সমাজখনৰ হৈ জাতিটোৰ হৈ কৃষ্টি সংস্কৃতিৰ পথাৰখনক চহকী কৰি থৈ গৈছে, সেইসকল ব্যক্তিক সঁচা অৰ্থত শ্ৰদ্ধা আৰু সন্মান জনাবলৈ সদৌ অসম ছাত্ৰ সন্থাই আমি বিভিন্ন ধৰণে প্ৰয়াস কৰি আহিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই এখন অন্যতম জিলা ছাত্ৰ সন্থা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই 2009 চনৰ পৰাই আমাৰ স্বাভিমান, আমাৰ গৌৰৱ, আমাৰ যিগৰাকী ব্যক্তিয়ে নিজৰ ঢোলৰ জৰিয়তে বিশ্ব জয় কৰাৰ সক্ষম হৈছিল, যিগৰাকী ব্যক্তিক লৈ আমি সদায় নলবৰীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰি আহিছোঁ, সংগীত নাটক অকাডেমি বঁটা লাভ কৰা মোহন ভাইৰাৰ পবিত্ৰ স্মৃতিত তেখেতৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে আৰু যিসকল ব্যক্তিয়ে নিৰবিচ্ছিন্নভাৱে আমাৰ কৃষ্টি পথাৰখন, সংস্কৃতিৰ পথাৰখন চহকী কৰি থৈ গৈছে, তেনেকুৱা ব্যক্তিসকলক আমি শ্ৰদ্ধা জনাবলৈ পাই আৰু সেইসকল ব্যক্তিক দেখি উঠি অহা নতুন প্ৰজন্মৰ যাতে অনুপ্ৰাণিত হয়, সেইসকল ব্যক্তিক আমি শ্ৰদ্ধা আৰু সন্মান জনাই আহিছোঁ। আৰু আমি নলবাৰী জিলা ছাত্ৰ সন্থাই আৰু নলবাৰী জিলা উন্নতি সভাই 2009 চনৰ পৰাই এই বঁটাটি আমি ঘোষণা কৰি আহিছোঁ, বঁটাটি প্ৰদান কৰি আহিছোঁ। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ বিচাৰিছোঁ যে 2009 চনত পুণ্যপ্ৰভা দত্ত তামুলী, 2010 চনত সীতাৰাম ৰায়, 2011 চনত মুকুতাৰাম বৰুৱা ওজা, 2012 চনত মাণিক শইকীয়া ওজা, 2013 চনত ৰোহিণী ৰাভা, 2014 চনত দ্বিজেন গগৈ, 2015 চনত প্ৰভাত শৰ্মা, 2016 চনত হৰি বৰবায়ন, 2017 চনত ৰামচৰণ ভৰালী, 2018 চনত লোকনাথ কুটুম আৰু 2019 আৰু 20 চনত কা আন্দোলন আৰু ক'ভিডৰ বাবে আমি এই অনুষ্ঠানটো আয়োজন কৰিব নোৱাৰিলোঁ। 2021 চনত হৰে কৃষ্ণ তালুকদাৰ, 2022 চনত নিকুঞ্জ পাঠক আৰু 2023 চনত অনিৰাম নাথ দেৱক আৰু 2024 চনত পৰমেশ্বৰ বসুমতাৰী দেৱক আমি এই বঁটাটি প্ৰদান কৰি আহিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ যিসকলে নীৰৱে নিৰবিচ্ছিন্নভাৱে সংস্কৃতিৰ পথাৰখন চহকী কৰি থৈ গৈছে আৰু আমাৰ থলুৱা কৃষ্টি সংস্কৃতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিসকলে অহৰহভাৱে প্ৰচেষ্টা কৰি আহিছে, সেইসকল ব্যক্তিক আমি নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই নলবাৰীবাসী ৰাইজৰ অভিভাৱকত্বত এই বঁটাটি আমি প্ৰদান কৰি আহিছোঁ। আৰু আমি এইবাৰ 2025 চনৰ এই বঁটাটি এগৰাকী ব্যক্তিক আমি প্ৰদান কৰিব ওলাইছোঁ। সঁচাকৈ আমাৰ বাবে গৌৰৱ, আমাৰ বাবে আনন্দৰ বতৰা যে সেইগৰাকী ব্যক্তিয়ে প্ৰায় 1946 চনত জন্মগ্ৰহণ কৰা এগৰাকী ব্যক্তি আৰু নলবাৰী জিলাৰ বৃহত্তৰ আলিয়া অঞ্চলৰ নাৰায়ণ গাঁৱৰ তেখেতে জন্মগ্ৰহণ কৰিছিল 1946 চনত আৰু এগৰাকী লোক সংস্কৃতিৰ সাধক, বিশিষ্ট নাগাৰা নামৰ শিল্পী। তেখেত অকল নাগাৰা নাম পৰিৱেশনে কৰা নহয়, তেখেতে 100তকৈ অধিক তেখেতে নিজে ৰচনা কৰিছে নাগাৰা নামৰ। আমাৰ যিটো নাগাৰা নাম অসমৰ লোক সংস্কৃতিৰ এটা অন্যতম এটা অৱদান, এই নাগাৰা নামক লৈ আমাৰ যিটো এটা চিন্তা, সেই চিন্তাটো তেখেতে 1962 চনৰ পৰাই সেই আৰম্ভ কৰিছিল আৰু নলবাৰী জিলাৰ নাৰায়ণগাঁও আলিয়া অঞ্চলত জন্মগ্ৰহণ কৰা লোক সংস্কৃতিৰ এগৰাকী অন্যতম সাধক, বিশিষ্ট নাগাৰা নাম শিল্পী সন্মানীয় বিজয় মেধিলৈ
আমি এইবাৰ 2025 বৰ্ষৰ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই আগবঢ়োৱা মহান ভাইৰা স্মাৰক বঁটাটো আমি আগবঢ়াম। এই অনুষ্ঠানটোত আমি প্ৰতিগৰাকী সন্মানীয় নলবাৰীবাসী ৰাইজক অনুষ্ঠানটো আমন্ত্ৰণ কৰিছোঁ। নলবাৰী জিলা পুথিভঁৰালত আবেলি 3 বজাত আমি এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে আমি তাত তেখেতসকললৈ প্ৰদান কৰিম আৰু তেখেতে নিজে এগৰাকী পাঠক হিচাপে তেখেতে অসমৰ বিভিন্ন প্ৰান্তত তেখেতৰ জনপ্ৰিয়তা আছিল। শাৰীৰিক অসুস্থতাৰ পিছত তেখেতে নাম পৰিৱেশন কৰা বাদ দি 100তকৈ অধিক তেখেতে নিজে স্বৰচিত নাম তেখেতে নিজে লিখিছিল আৰু এগৰাকী লোক সংস্কৃতিৰ এগৰাকী সাধক গৱেষক এগৰাকী শিল্পী। তেখেতক এই বঁটাটি প্ৰদান কৰিব পৰা আমি ধন্য মানিছোঁ আৰু প্ৰতিগৰাকী নলবাৰীবাসী ৰাইজকে আমি এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ যাতে তেখেতক আমি এই বঁটাটি ৰাইজৰ উপস্থিতিত আমি প্ৰদান কৰিব পাৰোঁ। তাৰ কাৰণে আমি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। উপসভাপতি ভৱজিৎ বেজবৰুৱা ডাঙৰীয়াই আমি 2009 চনৰ পৰা অসমৰ লোককৃষ্টি বা অসমৰ সাংস্কৃতিক বৰঘৰ চহকী কৰা যিসকল ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ বা আমি মহান ভাইৰা স্মাৰক বঁটা প্ৰদান কৰি আহিছোঁ, সেই ব্যক্তি এইবাৰ 2025 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমি যিগৰাকী ব্যক্তিক উক্ত স্মাৰক বঁটা প্ৰদান কৰিম তেখেতৰ নাম ইতিমধ্যে উল্লেখ কৰিলে। এইবাৰ নাগাৰা নামৰ বিশিষ্ট শিল্পী বিজয় মেধিক এই বঁটাটি প্ৰদান কৰা হ'ব ইতিমধ্যে ঘোষণা কৰিছে। এই অনুষ্ঠানটো আমি কৃষ্টিৰ পথাৰখনক নীৰৱ সাধনাৰে যিসকল শিল্পীয়ে আমাৰ অসমীয়া বা আমাৰ অসমৰ সংস্কৃতিৰ বৰ পথাৰখন চহকী কৰিছে সেইসকল শিল্পীক আমি প্ৰদান কৰি আহিছোঁ। আৰু এইবেলি আমাৰ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই মহান ভাইৰা স্মাৰক বঁটা অনুষ্ঠানত উপস্থিত থাকিব আমাৰ সন্মানীয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া। তাৰ সমান্তৰালভাৱে উক্ত বঁটাটি প্ৰদান কৰাৰ বাবে আমি এগৰাকী বিশিষ্ট শিক্ষাবিদ এইবেলি যিগৰাকী ব্যক্তিয়ে সমগ্ৰ অসমৰ বাবে এটা সন্মান কঢ়িয়াই আনিছে সাহিত্য অকাডেমী বঁটা, আমাৰ আটাইৰে শ্ৰদ্ধাৰ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, আমাৰ সকলোৰে শ্ৰদ্ধাৰ নলবাৰীৰ গৌৰৱ দীপক শৰ্মাচাৰী। গতিকে এটা নান্দনিক মুহূৰ্ত হ'ব, নিশ্চিতভাৱে এটা নান্দনিক পৰিৱেশ হ'ব, যিহেতু আমি 2009 চনৰ পৰা এই বঁটাটি আজিলৈকে 14গৰাকীকৈ অসমৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ থকা ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। গতিকে এইবেলিও এটা নান্দনিক পৰিৱেশত আমি নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিম। গতিকে আমি নলবাৰী জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলৰো আমি উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। 2025 বৰ্ষৰ মহান ভাইৰা স্মাৰক বঁটা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী জিলা উন্নতি সভাৰ উদ্যোগত যি আমি 2009 চনৰ পৰাই এই বঁটাটি আমি প্ৰদান কৰি আহিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত যিসকল ব্যক্তিয়ে নীৰৱে নিৰবিচ্ছিন্নভাৱে লোক সংস্কৃতিৰ পথাৰখন চহকী কৰি থৈ গৈছে, এই লোক সংস্কৃতিৰ জৰিয়তে জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা উঠি অহা নতুন প্ৰজন্মক যি বাট দেখুৱাই দিছে, তেনেকুৱা একোগৰাকী ব্যক্তিক আমি এই বঁটাটি প্ৰদান কৰি আহিছোঁ। আৰু এই বঁটাটি এইবাৰ আমি অহা 1 ফেব্ৰুৱাৰী তাৰিখে দিনৰ আবেলি 3 বজাত নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমি বঁটাটি প্ৰদান কৰিম। আৰু এই বঁটাটি আমি প্ৰদান কৰিম এইবাৰ এগৰাকী লোক সংস্কৃতিৰ সাধক বিশিষ্ট নাগাৰা নামৰ শিল্পী, আমাৰ নলবাৰী জিলাৰ আল্যা অঞ্চলৰ নাৰায়ণপুৰ গাঁৱত জন্মলাভ কৰা বিশিষ্ট শিল্পী সন্মানীয় বিজয় মেধিলৈ এই বছৰ আমি মহান ভাইৰা স্মাৰক বঁটাটি আনুষ্ঠানিকভাৱে আমি প্ৰদান কৰিম। এই অনুষ্ঠানত নলবাৰীবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি আন্তৰিকতাৰে শ্ৰদ্ধাৰে আমি কামনা কৰিছোঁ।
নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ